নমস্কাৰ দৰ্শকসকল, আমি আহি উপস্থিত হৈছোঁ ৰাজ্যিক বাল ভৱনৰ প্ৰাংগণত। আজি এটা বিশেষ দিন, আজি 14 নৱেম্বৰ জৱাহৰলাল নেহৰুৰ জন্মদিন আৰু এই দিনটোতে আমি সকলোৱে শিশু দিৱস হিচাপে উদযাপন কৰোঁ। আৰু শিশু দিৱসৰ এই সুন্দৰ ক্ষণটোত আমি আহি এই বিশেষ ঠাইখনত উপস্থিত হৈছোঁহি আৰু এই বিশেষ ঠাইখনে হৈছে ৰাজ্যিক বাল ভৱনৰ প্ৰাংগণ। আৰু আপোনালোকে সকলোৱে জানে যে এই ৰাজ্যিক বাল ভৱনৰ প্ৰাংগণত বিভিন্ন স্তৰৰ বিভিন্ন পৰিৱেশৰ বিভিন্ন ধৰণৰ বাতাবৰণত ডাঙৰ হোৱা শিশুসকল আহে আৰু এই কণমানি শিশুসকলক আমি যেতিয়াই লগ পাওঁ আমাৰ এনে লাগে আমি যে নানা ৰঙী ফুলৰ এখন ফুলনিতহে আছোঁ, যিখন ফুলনিৰ সুবাস আমি পাম ভৱিষ্যতলৈ। আৰু এই কণমানিহঁতক বিভিন্ন দিশত আগবঢ়াই নিবৰ বাবে বাল ভৱনত বিভিন্ন ধৰণৰে প্ৰস্তুতি কৰা হয় আৰু তেওঁলোকক নৃত্য গীত নাট্যৰ এটা পৰিৱেশ দিয়া হয়, যাতে এই শিশুসকলে অনাগত দিনবিলাকত এটা সুন্দৰ পৰিৱেশত তেওঁলোকে একোজন সুন্দৰ নাগৰিক হিচাপে নিজকে গঢ় দিব পাৰে। আজি শিশুসকলে আমাক গাই শুনাব, নাচি শুনাব, অভিনয় কৰি শুনাব, বহুত কিবা কিবি কৰি দেখুৱাব। আহক আমি বাল ভৱনৰ সেই বিশেষ শিশুসকলৰ কাষলৈ যাওঁ। এই আপোনালোকে দেখিছে ইতিমধ্যে শিশুসকল মোক আৱৰি ধৰিছে। আজি তেওঁলোকে নাচিব, গাব, নাটক কৰিব। তোমালোক সাজুনে? শিশুসকল সাজু হৈছে, আমিও সাজু হৈ আছোঁ। এতিয়া শিশুসকলৰ কাষলৈ সকলে মোক আৱৰি ধৰিছে আৰু আকৌ এবাৰ শিশুসকলৰ লগত আপোনালোকো এবাৰ অলপ সময়ৰ কাৰণে শিশু হৈ পৰক। ব'লা এতিয়া আমি আজি তোমালোকৰ নাচ চাম, নাটক চাম, অভিনয় চাম, বহুত কিবা কিবি চাম, নহয়নে? সকলোখিনি আহা ব'লা। এয়া আমি বাল ভৱনৰ প্ৰাংগণত পাইছোঁহি। শিশুসকলে মোক আৱৰি আছে আৰু আজি শিশুসকলে বহুত কিবা কিবি কৰি দেখুৱাব। পুৱাৰ পৰা আজি শিশুসকলৰ ব্যস্ততাৰ অন্ত নাই। প্ৰত্যেকটো শিশুৱে আচলতে আজিৰ দিনটোলৈ বাট চাই থাকে। এয়া শিশুসকল আহিছে। ঠিক আছে, আমি এতিয়া তোমালোকৰ মাজত থাকিম, নহয় জানো? ঠিক আছে, এটা কথা কোৱাচোন বাৰু, আজিৰ দিনটোত আজি তোমালোকে ইমান ধুনীয়াকৈ সাজি কাচি কিয় আহিছা বাৰু? আজি নাচিবলৈ। আজিৰ দিনটো কি আচলতে কি আজিৰ দিনটো? আজিৰ দিনটো শিশু দিৱস। আজি শিশু দিৱস, মই নাজানিছিলোঁ এপাই। শিশু দিৱসত কি হয়নো? আজি কাৰোবাৰ জন্মদিন, সেই কথাটো জানানে? আজি কাৰ জন্মদিন? কাৰ জন্মদিন? নেহেৰু খুৰাৰ, নহয়? অ'কে, আজি নেহেৰু খুৰাৰ জন্মদিন। নেহেৰু খুৰাই যে শিশুবিলাকক ভাল পাইছিলে, শিশুবিলাকক তেওঁ কি দিছিলে? শিশুবিলাকক তেওঁ গোলাপ ফুল দিছিলে, নহয়? আজি নেহেৰু খুৰাৰ জন্মদিন, নেহেৰু খুৰাই শিশুবিলাকক গোলাপ ফুল দিছিলে। ইয়াত বাৰু নেহেৰু খুৰাৰ ফটো আছে নেকি কোনোবাখিনি? মই নেহেৰু সেয়া আমি অনুষ্ঠান আৰম্ভ কৰাৰ আগতে আহা নেহেৰু খুৰাক সকলোৱে সেৱা কৰোঁ এবাৰ। আহা যোৱা, নেহেৰু খুৰাক সেৱা কৰাগৈ যোৱা। এয়া জৱাহৰলাল নেহেৰু খুৰাৰ আজি 129তম জন্মদিন আৰু নেহেৰু খুৰাৰ জন্মদিনৰ এই শুভক্ষণটোত আমি আহি ৰাজ্যিক বাল ভৱনত উপস্থিত হৈছোঁহি। কণমানিহঁতে খুৰাৰ প্ৰতিচ্ছবিত সেৱা জনাইছে, প্ৰণিপাত জনাইছে আৰু নেহেৰু খুৰাই সদায় এখন সুন্দৰ সমাজৰ কথা ভাবিছিলে। তোমালোকে সকলোৱে সেৱা কৰিলানে নেহেৰু খুৰাক? আৰু তোমালোকে জানানে বাৰু নেহেৰু খুৰাই কি ভাল পাইছিলে বাৰু? কি ভাল পাইছিলে? তোমালোকক ভাল পাইছিলে, নহয়? আৰু কি ভাল পাইছিলে নেহেৰু খুৰাই? গোলাপ ফুল ভাল পাইছিলে। আৰু কি ভাল পাইছিলে? নেহেৰু খুৰাই গোলাপ ফুল ভাল পাইছিলে, শিশুসকলক ভাল পাইছিলে। আৰু কি ভাল পাইছিলে বাৰু? যিসকল শিশুৱে ভালকৈ পঢ়া শুনা কৰে, ভালকৈ নাটক কৰে, গান গায়, ভাল কাম কৰে, সেই শিশুসকলক ভাল পাইছিলে, হয়নে নহয়? তোমালোকে এইটো কথা গম পোৱা চাগে, নেহেৰু খুৰা ভাৰতবৰ্ষৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল। আৰু জৱাহৰলাল নেহেৰু খুৰাক আৰু এটা নাম দি মানুহে মাতিছিলে, সেই নামটো কি বাৰু? তোমালোকে ভাল পাই কাৰণে তেওঁক নেহেৰু খুৰা বুলি মাতিছিলে আৰু তেওঁ এজন। ঠিক আছে, প্ৰথমে তোমালোকে আমাক কি দেখুৱাবা? তেতিয়াহ'লে সমাবেত সংগীতৰ শিল্পীসকল সাজুনে?
তোমাৰ নামটো কি? ত্ৰৈগয় মনুপম। তুমি পঢ়া বিদ্যালয়খনৰ নাম? অসম জাতীয় বিদ্যালয়। অসম জাতীয় বিদ্যালয়। আজি তুমি কি কৰিবা? আজি মই এটা কবিতা আবৃত্তি কৰিম। ঠিক আছে। কবিতাটোৰ নাম হ'ল মা আজি মোক মৰম কৰা, আৰু এই কবিজনৰ নামটো হ'ল অনন্ত দেৱ শৰ্মা। মই এতিয়া গাবলৈ আৰম্ভ কৰিছোঁ। মা আজি মোক মৰম কৰা, অলপ মৰম কৰা, মনটো দেখোন বেয়া লাগি আছে আজি অথনিৰে পৰা। কেতিয়াবা মই খেলি থাকিলে হঠাতে ওলোৱা আহি, মোৰ খেল চাই মোৰ ফেলে চাই তুমিচোন থাকা হাঁহি। হাত বোলাই দি মোৰ কপালত কোলাত দেখোন লোৱা, সোণাইটি মোৰ বুলি মা তুমি দুগালত চুমা খোৱা। কেতিয়াবা আকৌ কাষলৈ গ'লে মোক দেখোন কোৱা মা কাম আছে আমনি নকৰ, আঁতৰি যা। ইমান যে বেয়া লাগে মা, ইমান যে খং উঠে, তেতিয়া তোমাক মাতিবলৈ মনেই নাথাকে মুঠে। নমস্কাৰ। এইবাৰ এটা বিশেষ অনুষ্ঠান সুৰ সমলৈ। এইবাৰ আমাৰ কণমানিহঁতে খুব ধুনীয়াকৈ সাজি কাচি ওলাইছে। তেওঁলোকে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটা সুন্দৰ গীতত নাচি দেখাব। আহক তেতিয়াহ'লে আমি কণমানিহঁতে নচাই নাচটো উপভোগ কৰোঁ।
আৰু এজন ছাত্ৰ আছে বাল ভৱনৰ পৰা তেওঁ এটা কবিতা আবৃত্তি কৰিব চঞ্চল হৈ উঠে আমাৰ বাল ভৱন শিশুৰ কিশোৰ প্ৰাণ ভৰা হাঁহি আৰু সুৰৰ গুণ গুণনি নৃত্য গীতাৰ পিয়ানো তবলা আৰ্ট কম্পিউটাৰে আগবাঢ়ি যাওঁ আমি দিন মাহ বছৰ অতিক্ৰমী প্ৰগতিৰ দিশে উজ্জ্বল ভৱিষ্যতলৈ মহাবাহু ব্ৰহ্মপুত্ৰ আৰু শ্বহীদ ভৱনৰ মাজৰ প্ৰকৃতিৰ বুকুত জিলিকি আছে অসম ৰাজ্যিক বাল ভৱন য'ত আমি বিচাৰি পাওঁ এখন সুস্থ প্লেটফৰ্ম শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ এটি ৰঙীন পৰিয়াল অসম ৰাজ্যিক বাল ভৱন সুখ শান্তিৰ এখন সেউজীয়া চোতাল অসম ৰাজ্যিক বাল ভৱন য'ত আছে মিলা প্ৰীতিৰ এডাল এনাজৰী হে বন্ধুসকল আহা যাওঁ আমি আগবাঢ়ি অসম ৰাজ্যিক বাল ভৱনৰ যোগেদি পৃথিৱীৰ শীৰ্ষ চূড়ালৈ আদৰ্শ হওক আমাৰ নেহেৰু খুৰা জাতিৰ পিতা কলাগুৰু ৰূপকোঁৱৰৰ দৰে মহান মনীষীসকল আমি অকণি আহা মিলি জুলি কৃষ্টি সৃষ্টি সভ্যতা সংস্কৃতিৰ ধ্বজালৈ যাওঁ আগবাঢ়ি আন্ধাৰ বিনাশী আকাশ চুবলৈ পোহৰ হওক আমাৰ প্ৰাণৰ অসম ৰাজ্যিক বাল ভৱন জয়তো অসম ৰাজ্যিক বাল ভৱন ধন্যবাদ অসম জাতীয় বিদ্যালয়ৰ আৰু এগৰাকী ছাত্ৰী দিয়াক্ষী দত্ত আমাৰ মাজলৈ আহিছে দিয়াক্ষী দত্তই এটি গীত শুনাব
মইনাহঁত আজি এই অনুষ্ঠানটো কেনেকুৱা লাগিল বাৰু আজি তোমালোকৰ কাৰণে তোমালোকৰ আমন্ত্ৰণ ৰক্ষা কৰি এগৰাকী শিল্পী আমাৰ মাজলৈ আহিছে আৰু এই শিল্পীগৰাকীক তোমালোকে সকলোৱে চিনি পোৱা তোমালোকে বাৰু ভইচ ইণ্ডিয়া কিডছ চাইছানে তাত অসমৰ কেইবাগৰাকী শিল্পী আছিল তোমালোকে জানানে আৰু এগৰাকী শিল্পীৰ নাম কোৱা যিগৰাকী শিল্পীয়ে সেকেন্ড ৰানাৰ্ছ আপ হৈছিল শ্ৰুতি গোস্বামী এয়া তোমালোকৰ কাৰণে কোন আহিছে তোমালোকৰ মাজলৈ কোন আহিছে জোৰেৰে কোৱা छोड़ दिए हैं नल खुले कहीं हो हम जैसा देखेंगे जहाँ है वैसा ही जैसी नजर अपनी खुल के सोचे आओ पंख जरा फैलाओ रंग नए बिखराओ चलो 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 नए ख्वाब बुनने ধন্যবাদ শ্ৰুতি খুব ভাল লাগিল তুমি আজি আহিলা কণমানিহঁতে খুব ভাল পালে আৰু অনাগত দিনবিলাকত আমি আশা ৰাখোঁ তুমি নতুন নতুন কাম কৰিবা আৰু ইমান জনপ্ৰিয় শিল্পীগৰাকীক ভগৱানে ভালে ৰাখক আৰু নতুন নতুন কামেৰে তুমি অসমলৈ গৌৰৱ অৰ্জন কৰিবা গৌৰৱ কঢ়িয়াই আনিবা দৰ্শকসকল আজি আমাৰ শিশু দিৱসৰ বিশেষ অনুষ্ঠানটি আমি ইমানতে সামৰি মাৰিবৰ সময় হ'ল আজি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি শ্ৰুতি এগৰাকী আমন্ত্ৰিত অতিথি হিচাপে এই অনুষ্ঠানলৈ আহিলে আমি প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক ধন্যবাদ জনাইছোঁ আৰু আমাক সহযোগ কৰাৰ বাবে এই শৈক্ষিক প্ৰতিষ্ঠানটো অধ্যক্ষা মহোদয়া আৰু শিক্ষাগুৰুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি এই অনুষ্ঠানৰ পৰা মই মনমৰমী মহন্তই বিদায় ল'বলৈ লৈছোঁ তাৰ আগতে যিসকলে আমাৰ এই অনুষ্ঠানটো উপভোগ কৰি আছে সকলো কণমানিলৈ আৰু অসমৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা কণমানিহঁতলৈ আমি সকলোৱে একেলগে কওঁ হেপী চিলড্ৰেনছ ডে আমি সকলোৱে ক'ম হেপী চিলড্ৰেনছ ডে